নমস্কাৰ স্বাগতম জনাইছো নতুন ভিডিঅ'লে টুৰিষ্ট গাইড লাইসেন্স কেনেকৈ লাভ কৰিব পাৰিব আজি ভিডিঅ'ত আপোনালোকক দেখাবলৈ গৈ আছো এই যে টুৰিষ্ট গাইড হ'বলৈ আপোনালোকে চৰকাৰৰ পৰা এটা লাইসেন্স ল'বলগীয়া হয় সেই লাইসেন্সটো পালেহে এজন ভ্যালিড টুৰিষ্ট গাইড হিচাপে আপোনাক মান্য কৰা হয় সেয়েহে আজি ভিডিঅ'ত আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে এই লাইসেন্স লাভ কৰিব পাৰিব কিমান টকা আপোনাৰ খৰচা হ'ব আৰু কি নথিপত্ৰ লাগিব আবেদন কৰিবলৈ হ'লে সম্পূৰ্ণ কথা আপোনালোকক আজি ভিডিঅ'ত জনাম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আপোনালোকে দেখা পাইছে ইয়াতে ৰিকুৱাৰমেন্ট ডকুমেন্ট কি লিখা আছে এইবোৰ আপোনালোকে চাব পাৰে এনেও মই ভিডিঅ'ত কমেই সো আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব সম্পূৰ্ণ প্ৰচেছটো চাই লওক তাৰ পাছত আপোনালোকে এপ্লাই কৰিব পাৰিব আবেদন কৰিবলৈ আপোনালোকে সেৱা সেতুৰ যোনটো অফিচিয়েল ৱেবছাইট হয় ইয়াতে ভিজিট কৰিব লাগিব আৰু ভিজিট কৰি আপোনালোকে ইয়াতে সাৰ্চ কৰিব লাগিব সাৰ্চ হিয়াৰ ইয়াতে দেখা পাইছে আপোনালোকে লুকিং ফৰ এ পাৰ্টিকুলাৰ সাৰ্ভিসেস ইয়াত সাৰ্চ কৰি আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে ফৰ এক্সাম্পল টুৰিষ্ট গাইড এনেকৈ সাৰ্চ কৰিলে আপোনালোকে পাই যাব দেখা পাইছে লাইসেন্স এজ টুৰিষ্ট গাইড এতে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত এপ্লাই নাও অপচনত আপোনালোকে ক্লিক কৰিব আৰু এপ্লাই নাও অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে eodb.assam.gov.in ইজি ডুইং অফ বিজনেছ আসাম তাতে ৰিডাইৰেক্ট কৰি দিব প্ৰচিডত ক্লিক কৰিব ইয়াতে আপোনালোকে দেখা পাইছে লগইন সেকশনটো আহি গৈছে আপোনাৰ যেটো সেৱা সেতুৰ লগইন ইউজাৰ আইডি হয় হেতু থ্ৰুদি আপোনালোকে লগইন কৰিব পাৰিব ঠিক দেখা পাইছে ইয়াতে মই লগইন কৰি আছো আৰু যি সকলৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড বনোৱা নাই সেৱা সেতু পৰ্টেলত সো ইয়াতে আপোনালোকে দেখা পাইছে নিউ ইউজাৰত ক্লিক কৰি আপোনালোকে ডিটেইলছ খিনি দিয়াৰ পাছতে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব ঠিক আছে তো সাইন ইনত ক্লিক কৰাৰ পাছতে এনেকৈ ইন্টাৰফেসটো আহি যাব ইয়াতে আপুনি এলাউ কৰি দিব তাৰ পাছতে ইন্টাৰফেসটো এনেকৈ খোল খাই যাব দেখা পাইছে আপোনালোকে সাৰ্ভিস প্লাছৰ যোনটো অফিচিয়েল সাইট হয় ইয়াতে ৰিডাইৰেক্ট কৰি দিছে ইয়াতে আপোনালোকে স্কিপ কৰিব পাৰে আপোনালোকৰ যদি পেন্ডিং এপ্লিকেশনছ আছিল যদি নাই তেন্তে আপোনালোকে ডাইৰেক্ট ইয়াতে সাৰ্চ কৰিব পাৰিব সো ইয়াতে মোৰ পেন্ডিং এপ্লিকেশনছ বোৰ ওলাই গৈছে ইয়াতে মই স্কিপ কৰিব লাগিব ফাৰ্স্ট স্কিপ কৰাৰ পাছতে দেখা পাইছে এনেকৈ ইন্টাৰফেসটো পুনৰ খোল খাই গৈছে ইয়াতে আপোনালোকে দেখা পাইছে এপ্লাই ফৰ সাৰ্ভিসেস ঠিক আছে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পাছত ভিউ অল এভেইলেবল সাৰ্ভিসেস ক্লিক কৰিব ঠিক আছে ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে সাৰ্চ কৰিব পাৰিব সো ইয়াতে আমি সাৰ্চ কৰিম এতিয়া তেনেকৈ সাৰ্চ কৰাৰ পাছতে দেখা পাইছে আপোনালোকে প্ৰথমতে ওলাইছে লাইসেন্স এজ এ টুৰিষ্ট গাইড ইয়াতে ক্লিক কৰিব ঠিক আছে সো ক্লিক কৰাৰ লগে লগে ফৰ্মখন ওলাই গৈছে দেখা পাইছে এপ্লিকেশন ফৰ লাইসেন্স এজ এ টুৰিষ্ট গাইড প্ৰথমতে আপোনালোকে দেখা পাইছে ইয়াতে একপি ফটোগ্ৰাফ আপোনালোকক প্ৰয়োজন হ'ব আৰু ফটোৰ সাইজটো 20 KB মিনিমাম আৰু 1 MB ম্যাক্সিমাম হ'ব লাগিব তলত আপোনালোকে দেখা পাইছে ইউনিক বিজনেছ আইডেন্টিফিকেশন নাম্বাৰ UBN নং যেটো আপোনালোকক প্ৰয়োজন হ'ব এই সাৰ্টিফিকেটটো আপোনালোকে ফ্ৰীলি গভৰ্ণমেণ্টৰ পৰা লাভ কৰিব পাৰে আপোনাৰ যিটো আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আৰু আধাৰ কাৰ্ড আপোনাৰ বেংক ডিটেইলছ সেবোৰ প্ৰয়োজন হ'ব পেন কাৰ্ড এটসেট্ৰা এটসেট্ৰা সো হেকিটাত ডকুমেন্টছ থাকিলে আপোনালোকে অতি সহজে ফ্ৰী কৈ আবেদন কৰিব পাৰিব আৰু এবিএন সাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব পাৰি তাৰ ভিডিও অলৰেডি চেনেলত দি থোৱা আছে আপোনালোকে চাব পাৰে তাৰ পাছতে আপোনালোকে দেখা পাইছে এপ্লিকেন্ট মোবাইল নং ইন কমন এপ্লিকেশন ফৰ্ম সো কমন এপ্লিকেশন ফৰ্মটো আপোনালোকে কেনেকৈ এপ্লাই কৰিব তাৰ অলৰেডি ভিডিও দি থোৱা আছে মোৰ যোনটো ট্ৰেড লাইসেন্সৰ ভিডিও তাতে আপোনালোকে চালে পাই যাব আৰু ৰেফাৰেন্স নাম্বাৰ অফ কমন এপ্লিকেশন ফৰ্ম সো এই গুটেকিটা নাম্বাৰ এই বিজনেছ আইডেন্টিফিকেশন নাম্বাৰত থাকিব ইয়াতে কি হয় কেতিয়াবা ফেড ডিটেইলছত ক্লিক কৰাৰ পাছতো ডিটেইলছ খিনি শো নকৰে দেখা পাইছে ইয়াতে ডিটেইলছ শো কৰিছে মোৰ নামটো শো কৰিছে এন্ড দেন ডেট অফ বাৰ্থটো ইয়াতে এন্টাৰ কৰিব লাগিব তো ডেট অফ বাৰ্থটো এন্টাৰ কৰাৰ পাছতে দেখা পাইছে প্ৰেজেন্ট এড্ৰেছটো ইয়াতে ডিটেইলছ যি আহা নাই হেকেটা মই ফিল আপ কৰিব লাগিব পিন কোড মোবাইল নাম্বাৰ ইমেইল আইডি সকলোবোৰ আহি গৈছে পাৰ্মানেন্ট এড্ৰেছটো আপোনালোকে ফিল আপ কৰিব লাগিব সো এইখিনি ডিটেইলছ ফিল আপ কৰাৰ পাছত আপোনালোকে দেখা পাইছে আধাৰ কাৰ্ড নাম্বাৰ আৰু পেন কাৰ্ড নাম্বাৰটো মেইনটেইন দিব লাগিব সো ইয়াতে আপোনাৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড নাম্বাৰটো এন্টাৰ কৰি দিব আধাৰ আৰু পেন কাৰ্ড নাম্বাৰটো এন্টাৰ কৰিলো এন্ড দেন তলত আপোনালোকে দেখা পাইছে কোৱালিফিকেশন এডুকেশনাল কোৱালিফিকেশনটো আপোনালোকে দিব লাগিব ইয়াতে প্ৰথমতে আপোনালোকে দেখা পাইছে সিৰিয়েল নম্বৰটো আপোনালোকে 1 দিব পাৰে ঠিক আছে 1 দিয়াৰ পাছত আপোনালোকে এক্সাম নেম কি এক্সাম দিছিলে এটা এক্সাম নেমটো আপোনালোকে দিব বোৰ্ড নেম আৰু কোৱালিফাইড ইয়াৰ আপোনালোকে প্ৰথমতে মেট্ৰিকৰটো দিব পাৰে তাৰ পাছত নেক্সট হায়াৰ সেকেন্ডাৰী আৰু গ্ৰেজুৱেচন এড কৰি গৈ থাকিলে হ'ল ইয়াতে দেখা পাইছে প্লাস চিম্বলটো ইয়াতে এড কৰি গৈ থাকিলে হ'ল পাছত আপোনালোকে সেভ কৰিব পাৰিব ঠিক আছে এন্ড কোৱালিফাইড ইয়াৰ কোনটো বছৰত পাস কৰিছিলো এটো বছৰ ইয়াতে লিখিব লাগিব এন্ড দেন প্লাস চিম্বলত ক্লিক কৰিলো তো ক্লিক কৰাৰ পাছত আহি গৈছে ইয়াতে এনেকৈ যদি আপোনালোকৰ আৰু কোৱালিফিকেশন এড কৰিবলগীয়া আছে তেন্তে আপোনালোকে এড কৰিব পাৰে ঠিক আছে ইয়াতে মোক প্ৰয়োজন নাই
গতিকে মই এটা এড কৰিম এণ্ড দেন ইয়াতে এটা অপশ্যন আপোনালোকে দেখা পাইছে কনচেণ্ট টু অট'মেটেড আপিল প্ৰচেছিং ইয়াতে আপোনালোকে য়েছ কৰিব এণ্ড দেন ডিক্লাৰেশ্যন দেখা পাইছে আই এগ্ৰীত ক্লিক কৰিব আৰু ইয়াতে আপোনাৰ চিগনেচাৰ যি আপোনাৰ চহীটো ইয়াতে আপলোড কৰিব লাগিব তাৰ পাছতে শেষত আপোনালোকে দেখা পাইছে ইয়াতে কেপচা কোডটো যেনেকৈ আছে তেনেকৈ ফিল আপ কৰি দিব তো কেপচা কোডটো ফিল আপ কৰাৰ পাছত আপোনালোকে দেখা পাইছে সাবমিটত ক্লিক কৰিব তো সাবমিটত ক্লিক কৰাৰ পাছতে ইন্টাৰফেচটো এনেকৈ খোল খাই যাব দেখা পাইছে তো ইয়াতে আপোনাৰ ফটো আপুনি যি ডিটেইলছ ফিল আপ কৰিলে সকলোবোৰ আপোনালোকে চাব পাৰিব ঠিক আছে শুদ্ধকৈ আপোনালোকে ফিল আপ কৰিছে যদি ঠিকই আছে যদি আপোনাৰ ডাউট আছে তেন্তে আপোনালোকে চেক কৰি ল'ব এবাৰ আৰু চেক কৰাৰ পাছতে আপোনালোকে যদি ক'বাত অশুদ্ধ আছে তেন্তে আপোনালোকে ইয়াতে এটা অপশ্যন দেখা পাইছে এডিট অপশ্যনটো ইয়াতে ক্লিক কৰি আপোনালোকে এডিট কৰিব পাৰিব আৰু যদি সকলোবোৰ ঠিকই আছে তেন্তে আপোনালোকে এটেচ এনাজাৰত ক্লিক কৰিব ঠিক আছে ইয়াতে ক্লিক কৰি দিব তো ইয়াতে আপুনি ডকুমেন্টছবোৰ আপলোড কৰিব লাগিব দেখা পাইছে কি ডকুমেন্টছ আপোনালোকে আপলোড কৰিব লাগিব আধাৰ কাৰ্ড পেন কাৰ্ড কোৱালিফিকেশ্যন যি আপোনাৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট হেতু কম্বাইন কৰি আপুনি এটা ডকুমেন্ট বনাই ল'ব পাৰে আৰু এটা মোস্ট ইম্পৰ্টেন্ট ডকুমেন্টছ আপোনালোকক টুৰিষ্ট গাইড ট্ৰেইনিং চাৰ্টিফিকেট এটা প্ৰয়োজন হ'ব যিকোনো এনজিঅ বা যিকোনো অৰ্গেনাইজেশ্যনৰ পৰা আপুনি এখন কাগজ লাগিব যেটো আপোনাক ট্ৰেইনিং কৰা বুজাই যে আপুনি এজ এ টুৰিষ্ট গাইড ট্ৰেইনিং কৰিছে 6 মান্থ হওক বা 1 ইয়াৰ হওক এটা ডিপ্লোমা যেটো কাগজ হয় চাৰ্টিফিকেট এটা আপোনালোকক প্ৰয়োজন হ'ব এটা আপলোড কৰিব লাগিব আৰু কপি অফ UBIN ইউনিক বিজনেছ আইডেন্টিফিকেশ্যন নাম্বাৰ কিন্তু কপি হয় হেতু আপোনালোকক প্ৰয়োজন হ'ব ইয়াতে মোৰ অলৰেডি আপলোড হৈ গৈছে সো এইকেইটা ডকুমেন্টছ আপোনালোকে আপলোড কৰাৰ পাছতে কামটো কমপ্লিট কৰিব পাৰিব সেটা মই ডকুমেন্ট কেইটা আপলোড কৰি লম তো ডকুমেন্ট কেইটা আপলোড হোৱাৰ পাছতে আপোনালোকে দেখা পাইছে সেভ এনেক্সাৰ এই অপশ্যনত ক্লিক কৰিব এণ্ড দেন সাবমিট অপশ্যনত ক্লিক কৰিব ঠিক আছে তো সাবমিটত ক্লিক কৰিলো তো সাবমিটত ক্লিক কৰাৰ পাছতে এনেকৈ মেছেজ আহি যাব আপোনাৰ মোবাইলত ঠিক আছে আৰু এপ্লিকেশ্যন একনলেজমেন্ট নাম্বাৰ এনেকৈ জেনাৰেট হৈ যাব দেখা পাইছে সো এটো আপোনালোকে কপি ৰাখি ল'ব ঠিক আছে তাৰ পাছতে আপোনালোকে এটো প্ৰিন্ট আউট কৰি ল'ব পাৰে আৰু ষ্টেটাসটো আপোনালোকে ট্ৰেক কৰি চাই থাকিব পাৰিব আৰু ষ্টেটাসটো ট্ৰেক কৰিবলৈ আপোনালোকে দেখা পাইছে ভিউ ষ্টেটাস অফ এপ্লিকেশ্যন এই অপশ্যনত ক্লিক কৰি আপোনালোকে চাব পাৰিব ঠিক আছে ইয়াতে আপোনালোকে ট্ৰেক এপ্লিকেশ্যন ষ্টেটাস ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰি আপোনাৰ যোনটো একনলেজমেন্ট নাম্বাৰ হয় হেতু এন্টাৰ কৰি আপোনালোকে ইয়াতে গেট ডিটেইলছত ক্লিক কৰি চাব পাৰিব দেখা পাইছে গেট ডাটাত ক্লিক কৰি আপোনালোকে চাব পাৰিব সো বন্ধু-বান্ধৱীসকল এনেকৈ আপোনালোকে এজ এ টুৰিষ্ট গাইড লাইসেন্স এপ্লাই কৰিব পাৰিব ফ্ৰী অফ কষ্ট তেন্তে আজি ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছো আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'তে লগ পাম তেতিয়ালৈকে ধন্যবাদ দয়া অসম বন্দে মাতৰম